সামগুৰি থানাত বিজেপি নেত্ৰীৰ গুণ্ডাগিৰি ভাৰপ্ৰাপ্ত বিষয়াৰ সন্মুখতে মহিলাক প্ৰহাৰ বিজেপি নেত্ৰীৰ বিৰুদ্ধে ভুক্তভোগীৰ এজাহাৰ বন কৰা যুৱতীক লৈ নমিতা ৰাণী বৰ্মনৰে বিজেপি নেত্ৰী ৰীনা কাকতিৰ সংঘাত প্ৰাপ্য আদায় নিদি ৫০,০০০ টকা চুৰিৰ অভিযোগ জাপি দিছিল ৰীতা কাকতিয়ে সেই গোচৰৰ তদন্তৰ বাবে আৰক্ষীয়ে সমন দিছিল বন কৰা যুৱতী বন্দোবস্ত কৰি দিয়া নমিতা ৰাণী বৰ্মনক সামগুৰি থানাত উপস্থিত হোৱা মাত্ৰকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সন্মুখতে মহিলাগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উঠিছে বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে মই মানে ছোৱালীজনী যেতিয়া একমাহ হৈছে একমাহ হোৱাৰ পিছত মানে এতিয়াতো হিয়াতে দৰমহাটো দিব লাগিব দৰমহাটো নিদিয়ে পেলাই ছোৱালীজনীক মানে ফসাই দিলে ফসাইছে বুলি মানে হেৰি যে তই পইচা নিছ ঘৰত বুলে পইচা থৈছিলে চুৰি কেছত ফসাই দিলে আৰু প্ৰাপ্য আদায় দিয়াৰ পৰিৱৰ্তে বন কৰা যুৱতীগৰাকীক খুৰাৰ ৰাগীত মাতাল হৈ ৰীতা কাকতিৰ স্বামীয়ে অশ্ৰাব্য গালি গালাজ পৰাৰ অভিযোগ ভুক্তভোগীৰ তাৰ গিৰিয়াকটো মদ খাই পেলাই এনেকুৱা ব্যৱহাৰ গালি গালাজ পাতি মানে কৰিছে আৰু ন মানে হিয়তো মানে কথাবিলাক যে একদম বেয়া থানাৰ ভিতৰতে দাদাগিৰি দেখুৱা বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নমিতা ৰাণী বৰ্মনে ৰীতা কলিতা মাৰিছে মোক ৰীতা কাকতিয়ে মই মানে কথা পাতি থকা অৱস্থাত থানাৰ ভিতৰত ছাৰৰ ওচৰত মোক মাৰিছে অচুকৰ সন্মুখত মাৰিছে প্ৰশ্ন হয় ভাৰপ্ৰাপ্ত বিষয়াৰ সন্মুখত এগৰাকী মহিলাক প্ৰহাৰ কৰা বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে সামগুৰি আৰক্ষীয়ে পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সামগুৰি থানাত বিজেপি নেত্ৰীৰ গুণ্ডাগিৰি ভাৰপ্ৰাপ্ত বিষয়াৰ সন্মুখতে মহিলাক প্ৰহাৰ বিজেপি নেত্ৰীৰ বিৰুদ্ধে ভুক্তভোগীৰ এজাহাৰ বন কৰা যুৱতীক লৈ নমিতা ৰাণী বৰ্মনৰে বিজেপি নেত্ৰী ৰীনা কাকতিৰ সংঘাত প্ৰাপ্য আদায় নিদি ৫০,০০০ টকা চুৰিৰ অভিযোগ জাপি দিছিল ৰীতা কাকতিয়ে সেই গোচৰৰ তদন্তৰ বাবে আৰক্ষীয়ে সমন দিছিল বন কৰা যুৱতী বন্দোবস্ত কৰি দিয়া নমিতা ৰাণী বৰ্মনক সামগুৰি থানাত উপস্থিত হোৱা মাত্ৰকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সন্মুখতে মহিলাগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উঠিছে বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে মই মানে ছোৱালীজনী যেতিয়া একমাহ হৈছে একমাহ হোৱাৰ পিছত মানে এতিয়াতো হিয়াতে দৰমহাটো দিব লাগিব দৰমহাটো নিদিয়ে পেলাই ছোৱালীজনীক মানে ফসাই দিলে ফসাইছে বুলি মানে হেৰি যে তই পইচা নিছ ঘৰত বুলে পইচা থৈছিলে চুৰি কেছত ফসাই দিলে আৰু প্ৰাপ্য আদায় দিয়াৰ পৰিৱৰ্তে বন কৰা যুৱতীগৰাকীক খুৰাৰ ৰাগীত মাতাল হৈ ৰীতা কাকতিৰ স্বামীয়ে অশ্ৰাব্য গালি গালাজ পৰাৰ অভিযোগ ভুক্তভোগীৰ তাৰ গিৰিয়াকটো মদ খাই পেলাই এনেকুৱা ব্যৱহাৰ গালি গালাজ পাতি মানে কৰিছে আৰু ন মানে হিয়তো মানে কথাবিলাক যে একদম বেয়া থানাৰ ভিতৰতে দাদাগিৰি দেখুৱা বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নমিতা ৰাণী বৰ্মনে ৰীতা কলিতা মাৰিছে মোক ৰীতা কাকতিয়ে মই মানে কথা পাতি থকা অৱস্থাত থানাৰ ভিতৰত ছাৰৰ ওচৰত মোক মাৰিছে অচুকৰ সন্মুখত মাৰিছে প্ৰশ্ন হয় ভাৰপ্ৰাপ্ত বিষয়াৰ সন্মুখত এগৰাকী মহিলাক প্ৰহাৰ কৰা বিজেপি নেত্ৰী ৰীতা কাকতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে সামগুৰি আৰক্ষীয়ে পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ